হয় মই উপস্থিত আছো তীৰ্থনগৰী হাজোৰ দক্ষিণ সিংৰা গাঁৱৰ গেজিং ৰিজাৰ্ভত আৰু কিয়নো দেখা পোৱা গৈছে যি অবৈধ বেদখলকাৰীয়ে বাহৰ পাতি আছিলে আৰু আজি পুৱাৰে পৰা এক চক্ৰ বিষয়াৰ নেতৃত্বত হাজোৰ চক্ৰ বিষয়াৰ নেতৃত্বত আজি বুলুতজাৰ চলোৱা হৈছে এইসকল অবৈধ বেদখলকাৰী কিয়নো 2011 চনতো তেওঁ ৰিজাৰ্ভ আছে গেজিং ৰিজাৰ্ভত উচ্ছেদ অভিযান চলোৱা হৈছিলে তাৰ পৰিপ্ৰেক্ষিতত আজি সমান্তৰালভাৱে তীৰ্থনগৰী হাজোৰ চক্ৰ বিষয়া আফৰিন হুছেইনৰ নেতৃত্বত এনেদৰে আজিও 2024 বৰ্ষৰ আজি এই উচ্ছেদ অভিযান চলোৱা হৈছে প্ৰয়াত বিশ্বনাথ মেধিৰ যি ভূমি দান কৰিছিলে গেজিং ৰিজাৰ্ভৰ গৌচৰণীয়াসকলৰ কৃষক পালকসকলৰ বাবে আজি এক বুলুতজাৰ অভিযান চলোৱা হৈছে পুৱাৰে পৰাই তীৰ্থনগৰী হাজোৰ আমাৰ কিছু লোক আছে আমি লোকসকলৰ পৰা আমি কিছু মন্তব্যলৈ চেষ্টা কৰিম দাদা পুৱাৰে পৰাই এক অভিযান চলোৱা হৈছে বুলুতজাৰ গেজিং ৰিজাৰ্ভত কি ক'ব পুৱাৰে পৰা অভিযান চলোৱা হৈছে ভাল কথা হৈছে এইটো ভাল পদক্ষেপ হৈছে কাৰণ গৰু চৰাৰ কাৰণে লাগে আমাক ৰিজাৰ্ভৰ এইটো পোৱাৰপুৰ দক্ষিণ ইণ্ডিয়া বুলি কয় হাজোত হাজো চক্ৰ বাইদেউৰ নেতৃত্বত আজি বিগত সময়ছোৱাত যি অভিযোগ উত্থাপন হৈছিলে যি গেজিং ৰিজাৰ্ভৰ অবৈধ বেদখলকাৰী এক সন্দেহজনক নাগৰিকে যি অবৈধভাৱে বেদখল কৰি আছিলে আজি সেই অভিযোগ উত্থাপন হোৱাৰ স্থানীয় ৰাইজৰ যি অভিযোগ আছিলে অভিযোগ দাখিল কৰাৰ পিছত আজি অভিযান বুলুতজাৰ চলোৱা হৈছে হয় ভাল হৈছে বহুত ভাল হৈছে ঠিকে আছে ভাল হৈছে নহ'লে বাগানে জাগাখিনি দখল কৰি থৈছে আজি সেই হেৰিখন ওলাই গৈছে পথাৰখন ওলাই গৈছে গৰু ছাগল আমাৰ ভাল হ'ব হয় নিশ্চিতভাৱে ক'ব লাগিব যে তীৰ্থনগৰী হাজোৰ যি দক্ষিণ সিংৰা গাঁৱৰ যি গেজিং ৰিজাৰ্ভ এই গেজিং ৰিজাৰ্ভ বিগত সময়ছোৱাতো অভিযোগ উত্থাপন হৈ আহিছিলে যে এজনক নাগৰিকে এনেদৰে অবৈধভাৱে তেওঁলোকে বাহৰ পাতি আছিলে এই গেজিং ৰিজাৰ্ভৰ গৌচৰণীয়া যি গেজিং ৰিজাৰ্ভ এই ৰিজাৰ্ভৰ মোক অতিথ্যই দেখুৱাব আজি পুৱাৰে পৰাই প্ৰশাসনিক পথতে নিৰাপত্তা বেষ্টনীৰ মাজত এনেদৰে বুলুতজাৰ অভিযান চলোৱা হৈছে বেদৰ মুক্ত কৰাৰ কাৰণে তীৰ্থনগৰী হাজোৰ চক্ৰ বিষয়া আফৰিন হুছেইনৰ নেতৃত্বত এনেদৰে পুৱাৰে পৰাই এক অভিযান চলোৱা হৈছে এতিয়া আমাৰ হাজো চাৰ্কুলৰ অন্তৰ্গত দক্ষিণ সিংৰা এলেকাৰ আমাৰ এটা গেজিং ৰিজাৰ্ভ আছে তাতে ইতিমধ্যে চক্ৰ বিষয়াৰ কাৰ্যালয়ত ইতিমধ্যে এটা ৰিপৰ্ট হৈছিলে যে ইয়াতে বিভিন্ন ধৰণৰ গেজিং ৰিজাৰ্ভৰ অন্তৰ্গত এলেকাবিলাকত তাৰমানে কিছুমানে ঘৰ সাজি বাস কৰিছে বা কিছুমানে ফিচাৰী খান্দিছে সেইখিনিৰ ৰিপৰ্ট পোৱাৰ পাছতে আমি ইমিডিয়েটলি আজি এটা এভিকশ্যন ড্ৰাইভ ইয়াতে আৰম্ভ কৰিছোঁ কিমান মানুহ আছে ইয়াতে আমি যিমান গম পাইছোঁ চক্ৰ বিষয়াৰ ৰিপৰ্টৰ পৰা ইয়াতে 7-8 ঘৰমান মানুহে অলৰেডি তেওঁলোকে ঘৰ বনাই আছিলে আৰু সৰু ডাঙৰ বিভিন্ন আমি পুখুৰী দেখা পাইছোঁ তো গতিকে আমি ঘৰখিনি ইতিমধ্যে খালী কৰিছোঁ আৰু যাতে তেওঁলোকে আকৌ যদি ইয়াতে আৰু আকৌ ঘৰ বনাই ল'ব নোৱাৰে তেনেকুৱা ধৰণে আমি গোটেইখিনি আজি উচ্ছেদ কৰিম লগতে পুখুৰীসমূহ আমি পাৰসমূহ আমি ভাঙি পেলাইছোঁ 2011 চনত এভিকশ্যন হৈছিল অভিযান চলিছিল আকৌ তাৰপিছত ইয়াতে আকৌ তেওঁলোকে প্ৰতিস্থাপন কৰিছে যদি পৰৱৰ্তী সময়ত হয় বা এতিয়া আমাৰ যিহেতু গেজিং ৰিজাৰ্ভসমূহ আমাৰ সংৰক্ষিত এলেকা হয় গতিকে আমি ইয়াতে চাইনবোৰ্ড আমি ইয়াতে লগাই থৈ যাম এইখিনি সংৰক্ষিত এলেকা বুলি যাতে প্ৰৱেশ বিনা অনুমতিত বা বিভিন্ন মানে চৰকাৰী কামৰ বাহিৰে যাতে বিনা অনুমতিত ইয়াতে প্ৰৱেশ নিষেধ হয় সেইখিনি গোটেইখিনি আমি ইয়াতে চাইনবোৰ্ড লগাই যাম আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সম্পূৰ্ণ ইয়াতে নজৰ থাকিব যাতে আৰু ইয়াৰ পৰৱৰ্তী সময়ত যাতে ইয়াত কোনো ধৰণৰ নহয় আৰু যাতে একাংশ স্থানীয় লোকে এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন কৰিছে যে ইয়াত মধ্যভোগী কেইজনমানে ইয়াতে চৰকাৰী ভূমি তেওঁলোকে বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত কৰিছে 2-3জন মানুহৰ তেনেকৈ নামো তেওঁলোকে উল্লেখ কৰিছে তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব চৰকাৰী ভূমি বিশেষকৈ গেজিং ৰিজাৰ্ভৰ ভূমি যদি এনেকৈ যদি বেচা কিনা কৰিছে সেইটোতো সাংঘাতিক ধৰণে সেইটো আইন বিৰোধী কথা এনেকুৱা যদি কিবা আমাৰ ওচৰত যদি প্ৰমাণ ইতিমধ্যে আহিছে চক্ৰ বিষয়া কাৰ্যালয়ত যদি আহিছে তেতিয়াহ'লে নিশ্চয় ইয়াৰ ওপৰত ব্যৱস্থা হ'ব তীৰ্থনগৰী হাজোৰ এই কিছু পৰিৱেশ দেখুৱাৰ বাবে আমি আহি উপস্থিত হৈছিলোঁ তীৰ্থনগৰী হাজোৰ পৰা মই মৃদুল মজুমদাৰ এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে
আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।